আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ডিষ্ট্ৰিক্ট প্লেনিং বৰ্ডৰ পৰা আমি আলোচনা কৰি আৰু যিমান পাৰোঁ এই গোটেইখিনি আঁচনিবিলাকক এটা বছৰত পূৰণ কৰিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা এইটো চেষ্টা কৰিম। তাৰ বাহিৰে যিবিলাকৰ ফৰেষ্টৰ মাটি বহুত বছৰৰ পৰা আজি 50 বছৰৰ পৰা তেওঁলোকে বসবাস কৰি আছে, এইটো ফৰেষ্ট প্ৰটেকশ্যন ৰাইট মতে আমি এইটো জন চাৰ্ভে কৰি এইটো আমি পতা দিব পাৰিম। সেইটো ৰাইজে আপত্তি কৰিছে, সেইবিলাকৰ আমি দিবৰ কাৰণে কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ লগত বহি আমি এইটো সমস্যাটো সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিম। আপুনি এতিয়া ইতিমধ্যে কৈছে ছাৰ 50 হস্পিটেল এখনৰ কথা কৈছে। ইয়াত অসম চৰকাৰৰ পৰা আমি আলাপ আলোচনা কৰি ইয়াত বকলীয়া যিটো হস্পিটেলটো ৰাইজৰ যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকৰ বেলেগৰ জেগাত যিবিলাকৰ ঠাইত নোযোৱাৰ আগতে ইয়াত বকলীয়া যাতে ভাল ট্ৰিটমেণ্ট সুবিধা পায়, তাৰ কাৰণে 50 বেডেড হস্পিটেল ইয়াত অসম চৰকাৰৰ পৰা চেংচন কৰা হৈ গ'ল। এইটো 20 কোৰ্চৰ আঁচনিটো আৰম্ভ কৰা হ'ব, সোনকালে টেণ্ডাৰটো কৰা হ'ব। ছাৰ বকলাঘাটত দুটা অভাৱ আছিলে, এটা সাংসদ হৰেণ সিং ভাই এম্বুলেঞ্চ এখন দিছে, তাৰপিছত এতিয়া ফায়াৰ ব্ৰিগেড এটা যথেষ্ট ফায়াৰ ব্ৰিগেডটো আমাৰ ইয়াত বিধায়ক বিদা সিং লিং ডাঙৰীয়া অসম চৰকাৰৰ পৰা লিখা হৈছে, এইটো সোনকালে ইয়াত দিয়া হ'ব। কেনেকুৱা পাইছে ছাৰ মানুহৰ সঁহাৰি? এতিয়া মানুহবিলাক চব ইয়াত ওলাই আহিছে, আপোনালোকে জানে যিটো নেকি আমি কনচিল গোটেই টিমটো আহিছে, গোটেই অফিচাৰ্ছবিলাকৰ আহি আৰু ৰাইজেও ওলাই আহিছে আমাৰ অভাৱ অভিযোগবিলাকৰ পৰম কৰিবলৈ। আৰু ইয়াত নাংফেক সমষ্টিটো আপোনালোকে জানে সকলো জাতি জনগোষ্ঠী আছে ইয়াত, অকল কাৰ্বি নহয়, কাৰ্বিও আছে, বেংগলী আছে, বিহাৰী আছে, অসমীয়া আছে, তিৱা আছে, গাৰো আছে, সকলো জাতি জনগোষ্ঠী আছে, আদিবাসী আছে। গতিকে এইটো সকলো জাতি জনগোষ্ঠীবিলাকৰ ইয়াত এটা বকলীয়াটো স্থায়ী শান্তি হৈছে। আপোনালোকে জানে যে পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, লগতে ভাৰতৰ জনপ্ৰিয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া টিম কাৰ্বি আংলং গঠন কৰাৰ পিছত ইয়াত সকলো জাতি জনগোষ্ঠী এটা স্থায়ী শান্তি আহিছে। স্থায়ী শান্তি যেতিয়া অহাৰ লগে লগে কাৰ্বি আংলঙৰ 26টা সমষ্টিত সমান্তৰাল হিচাপে ডেভেলপমেণ্ট কামবিলাকো হৈ আছে, আপোনালোকে দেখা পাইছে হৈছে। আৰু আপোনালোকৰ ক'বলগীয়া কথাবোৰ মুখামুখি গৈ আৰু লিখিতভাৱে হ'লেও আপোনালোকে দিব পাৰিব, এইখিনি সুযোগ আপোনালোকে পাব, আমি দি আহি আছোঁ। ৰাইজ, মই আৰু বেছি বক্তব্য ৰাখিবলৈ নাই, আপোনালোক চবে অৱগত, আপোনালোকে সকলোৱে অভিজ্ঞ। আজি যিসকল এই মঞ্চত আমি যিসকল একেলগে একত্ৰিত হৈছোঁ, আমি বহুতো দল আমি দেখিছোঁ, চৰকাৰ আমি বহুত চৰকাৰ দেখিছোঁ, কংগ্ৰেছ চৰকাৰ আমি দেখিছোঁ, SDCৰ চৰকাৰ আমি নিজেই কৰিবলৈ পাইছোঁ। কিন্তু আজি বিজেপি চৰকাৰৰ সময়ত কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে ৰাস্তা পদূলি স্কুল কলেজ সৰ্বাংগীন উন্নতিৰ কাৰণে যিমানখিনি কৰিবলৈ পাৰিছে তেতিয়া কৰিব পৰা নাছিল। কিন্তু আজি ডক্টৰ তুলসী হাঙৰ নেতৃত্বত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰৰ নেতৃত্বত ভাৰতৰ নৰেন্দ্ৰ মোদীৰ প্ৰাইম মিনিষ্টাৰৰ নেতৃত্বত আমি সমান্তৰালভাৱে আমি উন্নয়নৰ কাম কাজ আমি কৰিবলৈ সক্ষম হৈছোঁ। আমি গৰ্ব কৰিব লাগিব, আমি বাতৰি কৰিব লাগিব। গতিকে যি চৰকাৰৰ পৰা আমি সহায় পাইছোঁ, যি চৰকাৰৰ পৰা আমি মৰম পাইছোঁ, যি চৰকাৰৰ পৰা বিনামূলীয়া চাউল পাইছোঁ, যি চৰকাৰৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দুজোৰকৈ বিনামূলীয়া ইউনিফৰ্ম, কিতাপ, এডমিশ্যন, মিড ডে মিল ইত্যাদি আমি ফ্ৰী যোগান যি চৰকাৰৰ পৰা আমি পাইছোঁ। অৰুণোদয় মিছনৰ আঁচনি, মহিলা সবলীকৰণৰ আঁচনি, বহুতো মহিলা সবলীকৰণৰ আঁচনি, কৃষকসকলৰ PM কিষাণ ধৰণৰ আঁচনি আমি এই বিজেপি চৰকাৰৰ পৰা আমি পাবলৈ সক্ষম হৈছোঁ। গতিকে যি চৰকাৰৰ পৰা আমি মৰম পাইছোঁ, যি চৰকাৰৰ পৰা আমি সহায় পাইছোঁ, সেই চৰকাৰক আমি পাহৰিব নাপায়। বৰঞ্চ আমি সেই চৰকাৰৰ, এই বিজেপি চৰকাৰক আমি হাত শক্তিশালী কৰিব লাগিব। শক্তিশালী কৰি যোৱা যিখিনি আমাক সহায় কৰিছে তাতকৈ আৰু বেছি আমি যাতে সহায় পাব পাৰোঁ
সেইখিনি আমি পোৱাৰ কাৰণে সকলো সময়ত আমি টিডিপি দলৰ লগত শক্তিশালী কৰিবলৈ কাৰণে আমি সকলো সময়ত আমি লগ দিব লাগিব।